ভোট বাংলাত পৰিণত হৈছে বৰিকাডাঙ্গা উপস্বাস্থ্য কেন্দ্ৰ চিকিৎসক নাৰ্ছৰ অভাৱত সেৱা লাভৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজ বাক্সা জিলাৰ বৰিকাডাঙ্গাত প্ৰায় 6 বছৰ পূৰ্বে নিৰ্মাণ হোৱা উপস্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে ভোট বাংলাত প্ৰায় 6 বছৰ ধৰি পৰিত্যক্ত হৈ পৰি আছে উপস্বাস্থ্য কেন্দ্ৰটোৰ গৃহ আৰু অত্যাধুনিক বহু চিকিৎসা সঁজুলি যাৰ ফলত নষ্ট হ'ব ধৰিছে বহু লক্ষ টকাৰ সা সামগ্ৰী বৰিকাডাঙ্গা গাঁৱত নিৰ্মিত উপস্বাস্থ্য কেন্দ্ৰটোত এবছৰ আগতে এগৰাকী নাৰ্ছে এদিনৰ বাবে আহিছিল আৰু প্ৰতি বুধবাৰে চিকিৎসা কেন্দ্ৰটোলৈ আহিব বুলি জনাইছিল যদিও তাৰ পিছৰে পৰা আজি পৰ্যন্ত কোনো চিকিৎসক আৰু নাৰ্ছে কেন্দ্ৰটোলৈ অহা নাই অঞ্চলবাসীয়ে জনোৱা মতে তেওঁলোকে বিভিন্ন সময়ত উক্ত বিষয় লৈ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিষয়টো অৱগত কৰিছে যদিও এতিয়ালৈকে দায়িত্বৰ পৰা গা এৰাই চলিছে বিভাগীয় কৰ্তৃপক্ষ উপস্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিলে অঞ্চলটোৰ প্ৰায় 1000তকৈও অধিক লোকে ইয়াৰ পৰা সেৱা লাভ কৰিব পাৰিব কিন্তু এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ ফলত ক্ৰমাৎ জহিক হৈ যাব ধৰিছে উপস্বাস্থ্য কেন্দ্ৰ 6 বছৰ আগত 18 মানে হ'ব নেকি এতিয়া 24 23 18 মানত হৈছে যা এইটো এক বছৰৰ ভিতৰতে কমপ্লিট হৈছে 19 মানত কমপ্লিট হৈছে আৰু এইটো বৰিকাডাঙ্গা সাব চেণ্টাৰ আছিল বৰিকাডাঙ্গা সাব চেণ্টাৰ ইয়াতে কাম কাজ হয়নে বৰ্তমানতো আমি একো পোৱাই নাই ইয়াৰ পৰা একো সুবিধা পোৱাই নাই মাজতে এজনী বাইদেউ আহিছিলে যোৱা বছৰ তাৰপাছত কিছুমান বস্তু আহিছে তাৰমানে মেটেৰিয়েলছ দুটামান আহিছে এতিয়া এইবিলাক থৈ দিছে কিন্তু মানুহটো অহা নাই তেখেতে কৈছিলে আমাক প্ৰতি বুধবাৰে আজিৰ পৰা আহিম বুলি কৈছিলে কিন্তু নাই এতিয়া ষ্টাফ মানে এজনে আহিছিল বাইদেউ এজন যেতিয়া তেওঁ আহিছিলে আমাক কৈছিল প্ৰতি বুধবাৰে মই আহিম মই পোষ্টিং হৈছো বুলি কৈছিলে কিন্তু সেই একদিনৰ পাছত দেখাই পোৱা নাই আহাই নাই এতিয়া কাম চলা নাই একো চলা নাই এতিয়া আমাৰ পাব্লিকে অলপ অসুবিধা হৈ আছে ইয়াৰ পৰা যদি কিবা হয় নবস্তি আৰু বাগানপাৰা যাব লাগে 5 কিলোমিটাৰত 500 কিলোমিটাৰ এটোৰ পৰা ইটো কমপ্লিট হলেতো বহুত মানুহ আমাৰ কাখতে ইয়াতে মোটামুটি 10খন মান সুপাৰ মানুহবিলাকৰ কাৰণে অলপ উপকৃত হ'ব মানে 2000 মান মানুহৰ লাভ হ'ব সুবিধা পাব মানুহবিলাকে যদি ডক্টৰ পায় বা নাৰ্ছ এজন থাকিলেও ইমাৰ্জেন্সিত আমি একো নাপাওঁ ডেলিভাৰী চেকআপ খিনি হ'ব আমাৰ বা ঠিকা দিয়াটো এতিয়া আপোনালোকৰ কি লাগে এতিয়া আমাক ষ্টাফ লাগিব আৰু মেডিচিন যিকোনো সৰু সুৰা মেডিচিন বিলাক যদি আমি পাওঁ হাগা বমি বা জ্বৰৰ বা প্ৰেগনেন্সি বিলাকত যদি চেকআপ হয় নৰ্মেল এইবিলাক যদি পাওঁ তেতিয়া আমাৰ খুব ভাল হ'ব মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তী ৰিপৰ্ট এণ্ড